শাওনৰ পথাৰত কৃষকৰ ব্যস্ততা। মই উপস্থিত আছো চামুগুৰিৰ ভেলেগুৰি এখন পথাৰত, য'ত দেখিবলৈ পোৱা গৈছে কৃষকসকলৰ ব্যস্ততাৰ অন্ত নাই। মই দেখুৱাই আছো ইয়াৰ পথাৰৰ কিছু দৃশ্য। এইখন চামুগুৰি নিজ ভেলেগুৰি গাঁৱৰ এখন পথাৰ, য'ত কৃষকসকল ব্যস্ত হৈ পৰিছে এতিয়া কঠীয়া ৰোৱাত। এতিয়া শাওণ মাহ, গতিকে যি আঘোণৰ সপোন এই শাওণ মাহতে ৰচা দেখিবলৈ পোৱা গৈছে এই কৃষকসকলক। মই কিছু কৃষক মোৰ লগত আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এতিয়া শাওণ মাহ, কৃষকসকলৰ ব্যস্ততাৰ অন্ত নাই? এতিয়া ব্যস্ততাৰ অন্ত নাই। ৰাতিপুৱাৰ পৰা তাৰমানে বেলি বহালৈকে আমি পথাৰতে। গতিকে আমি হলো কৃষিজীৱী মানুহ, চাকৰি বাকৰি একো নাই, খেতিৰ ওপৰতে খাই আছো। মোৰ বৰ্তমান বয়স 60 বছৰ। মই 15 বছৰ বয়সৰ পৰাই খেতি কৰিছো। এতিয়া কমচে কম 45 বছৰ হ'ল। হালো বাওঁ, 45 বছৰ মই হালেই বাইছো। এতিয়া এই কেইবছৰমানৰ পৰা উপায় নাই, হালটো এতিয়া আছেই আৰু ট্ৰেক্টৰ লগাবলগীয়া হৈছে, কাৰণ ৰাইজৰ লগত সমানে যাবলগীয়া হৈছে। গতিকে খেতিয়ক হিচাপে নাইকিয়াই হৈছে লাহে লাহে। কাৰণ মেইন কথা হ'ল আমাৰ অসমীয়া জনসংখ্যা নাই, ল'ৰা এটা। তাকো এতিয়া কি কৰিছে, ভালকে পঢ়াইছে শুনাইছে, বাহিৰলৈ পঠাই দিছে, নিজৰ পথাৰখন এৰি দিছে। দেখিবলৈ পোৱা গৈছে আপোনাৰ পথাৰ বিলাক ভাড়া নহলে আধিত দি দিয়া গৈছে। তেনেকে দিছে, কাৰণ আমাৰ এই মুছলমান মানুহ আছে ওচৰতে, তেখেতসকলক দি দিছে আৰু তেখেতসকলেই কৰে। কি কয় আপুনি, কিন্তু ইমান বছৰ কৃষি কৰিলে, কিমান কৃষকক আপুনি জন্ম দিলে? কৃষক মানে মইতো প্ৰায় ল'ৰাক কমেই। এতিয়া এই মোৰ একেবাৰে ভাই গোপালকো মই লৈ আহিছো যে তই আহ খেতি কৰ। তাৰ মাটিতে মোক খেতি কৰিলে মই খেতি নকৰো, মই কঠীয়া পাৰি দিম। মই যিমান দিনলৈকে খেতি কৰিব পাৰিম সিমান দিনলৈকে মই কঠীয়া পাৰি দিম, ভাই তুমি নিজৰ মাটিকণ নিজেই কৰা। তেতিয়াৰ পৰা তেওঁ কৰিছে। কুমাৰ গাঁৱত তেনেকে 2-4জন আছে, তেওঁ এতিয়াও কয় তোমাৰ কাৰণে মই আজি খেতি কৰিবলৈ তাৰমানে সক্ষম হৈছো। এই ৰূপক, অলক দাৰ ভাইক ৰূপকো সুধিলে হ'ল। তেনেকে দিছো, মই জন্ম দিছো আৰু কওঁ যে নিজৰ জাতিটো যদি জীয়াই ৰাখিবলগীয়া হয় খেতিটো কৰিবই লাগিব। মাটি ৰাখিব লাগিব, জাতি ৰাখিব হলে মাটি ৰাখিব লাগিব। মাটি নাথাকিলে জাতি নাথাকে। দেখিবলৈ পোৱা গৈছে এতিয়া মেচিনৰ জৰিয়তেও কঠীয়া ৰোৱা দেখিবলৈ পোৱা। হয়, মেচিনৰ জোৰত ৰুবলৈ গ'লেও আমাৰ সেইটো সুবিধা আমাৰ নহয়, কাৰণ মানুহে ৰোৱা নিচিনা কেতিয়াও নহয়। মেচিনৰ ৰোৱা আমি দেখিছো, ৰুই যোৱাৰ পিছতে বতাহ মাৰিলে বোলে ধূলি পৰি গ'ল, আকৌ তাক পোনাবলগীয়া হৈছে। গতিকে কাৰণ মানুহে এবাৰ ৰুলে হৈ গ'ল আৰু এতিয়া অকণ কষ্ট হয়, সেইটো আচল কথা। হয়, নিশ্চয়কৈ এয়া আছিল এজন চহা খেতিয়ক, যিগৰাকী খেতিয়কে 60 বছৰ বয়সতো কিন্তু কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে। আৰু এগৰাকী যুৱক খেতিয়ক আছে, তেখেতৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? নমস্কাৰ। প্ৰথমে ধন্যবাদ জনাইছো, আপোনালোকে আহি যে আমাৰ নিচিনা ক্ষুদ্ৰ কৃষকসকলক খবৰ এটা লৈছে, ধন্যবাদ জনাইছো। শাওণ মাহ খেতিয়ক হিচাপে সকলো ব্যস্ত, কাৰণ সময়মতে যদি খেতিটো কৰিব নোৱাৰো, গতিকে প্ৰত্যেক খেতিয়কে নিজৰ পৰিয়ালটো পোহপাল দিব নোৱাৰে। গতিকে খুবেই ব্যস্ত, যাতে সময়মতে আমি খেতিটো কৰিব পাৰো। এটা সময় দেখিবলৈ পোৱা গৈছিল শাওণ মাহত যি চুবুৰীয়া যি বোৱাৰী ছোৱালী সকলোবিলাক ওলাই আহিছিল কঠীয়া ৰুবৰ বাবে, কিন্তু এতিয়া সেই পৰিৱেশ নাই। আগৰ কথা হ'ল যে প্ৰত্যেক ঘৰ মানুহে নিজৰ মাটিডৰাত নিজৰ বাই ভনীসকল লৈ নিজেই খেতিটো কৰিছিল। কিন্তু বৰ্তমান এতিয়া কি হৈছে, চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে তেওঁলোকক কি কৰিছে, বিভিন্ন আঁচনি প্ৰদান কৰিছে, বিনামূলীয়া চাউল প্ৰদান কৰিছে। গতিকে তেওঁলোকে সেই আগৰ যি কষ্ট কৰি নিজে উৎপাদন কৰিছিল, সেই উৎপাদনৰ কথাটো তেওঁলোক পাহৰি গৈছে। গতিকে নিজৰ মাটিখিনি অন্য মানুহক খেতি কৰিব এৰি দি তেওঁলোকে নিজৰ সময়খিনি অন্য কামত ব্যৱহাৰ কৰিছে। যুৱ প্ৰজন্মক কি ক'ব? যুৱ প্ৰজন্মসকল বৰ্তমান কি চাওক, আমাৰ জানে যে অসমীয়া মানুহ হিচাপে জনসংখ্যা যিমান হ'ব লাগে, এতিয়া এজন মানুহৰ সন্তান খুব বেছি 1টি বা 2টি, 2টি সন্তান সুখৰ পৰিয়াল সকলোৱে কয়। গতিকে তেওঁ ল'ৰাটো বা ছোৱালীজনী কেতিয়াও পথাৰত নামক বুলি তেওঁলোকে কোনো অভিভাৱকে এৰি নিদিয়ে। তেওঁলোকক সুশিক্ষাৰে শিক্ষিত কৰি ডক্তৰ, ইঞ্জিনিয়াৰ বনোৱাৰ হেৰিত থাকে। গতিকে তেওঁলোকে কেতিয়াও কাৰো এইম নাই যে এজন ভাল কৃষক হওক বুলি, কাৰো এইম নাই। গতিকে তেওঁলোকে কেনেকে ল'ৰাটোক ভালদৰে টকা পইচা খৰচ কৰি এটা ভাল চাকৰি দিব পাৰে, সেইটোতে মনোনিৱেশ কৰি থাকে। গতিকে আজিৰ ল'ৰা ছোৱালী আৰু যিসকল পঢ়া শুনাও নাই,
আৰু হেৰিও নাই, কিন্তু তেওঁলোকে বৰ্তমান কি হৈছে খুব নিচাসক্ত হৈ পেলাই আলিয়ে গলিয়ে ধৰক ঘূৰি ফুৰে, কিন্তু বোলে নিজৰ মাটিকণ নিজে খেতি কৰি পেলাই নিজে উন্নতি হোৱাৰ লগতে আন 10জনকো যাতে সেই উৎপাদিত শস্যৰ ভোগ কৰাব পাৰে সেই কথাটো চিন্তাধাৰাটো সেই নৱ প্ৰজন্মৰ নাই। কিন্তু মোৰ আহ্বান, আহক যিসকল আছে তেওঁলোকৰ নিজৰ মাটি আছে, তেওঁলোকে খেতিটো নিজেই কৰক, তেতিয়া নিজৰ পৰিয়ালটোৰ লগতে সমাজখনৰ কিবা এটা উন্নতি কৰা হ'ব। আপোনালোকৰ জলসিঞ্চন ব্যৱস্থা আছে? নাই, আমি সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজি খেতিটো চলাই আছো ইমান দিন ধৰি। গতিকে আপোনালোকে জানে আজি অলপ দিন ধৰি এই শাওণ বাৰিষা ভৰ বাৰিষা, সেই ভৰ বাৰিষা সময়তো বহু মাটি এতিয়াও চিৰাল ফাট দি আছে, তাৰ ফলত বহু মাটি এতিয়াও চনে পৰি আছে। কিন্তু যোৱাকালি অলপ বৰষুণ হোৱাৰ কাৰণে লগে লগে আমি কি কৰিছো, আকৌ আমাৰ বাকী ৰোৱা মাটিখিনিত যিখিনি পাৰো সেইখিনিত আকৌ আমি কৃষি প্ৰণালী আৰম্ভ কৰিছো। আৰু কথা হ'ল কি যে যিখিনি চনে পৰি আছে এতিয়াও মাটি, যদিহে আমাৰ জলসিঞ্চন বিভাগ এটা বা জলসিঞ্চন ব্যৱস্থা এটা থাকিল হয়, তেতিয়াহ'লে আমি সময়মতেই আমি খেতিখিনি কাম আমি সমাপন কৰিব পাৰিলোহেঁতেন। হয়, নিশ্চয়কৈ এইখন আছিল চামগুৰিৰ নিজ ভেলেগুৰিৰ এখন কৃষি পথাৰ, য'ত তেওঁলোকে জলসিঞ্চন বিভাগৰ কোনো ব্যৱস্থা নাই, সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এই পথাৰখনৰ কৃষকসকলে এই শাওণ মাহত দেখিবলৈ পোৱা গৈছে পথাৰত কৃষি যি কঠীয়া ৰোৱাত ব্যস্ত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।